নিয়াত পাপ কা কম। ৬০ দশকৰ সাহসী ঔপন্যাসিক কুমাৰ কিশোৰ মূলতঃ গথিক উপন্যাসৰ বাবে সৰ্বজন স্বীকৃত। কপিলী নীৰৱে কান্দে, ছায়াপথ, সীসাৰ কঁপনি, কবৰ আৰু কংকাল, মৌন ক্ৰন্দন, এমুঠি তৰাৰ জিলিমিলিৰ দৰে অলেখ সাৰ্থক গ্ৰন্থৰ ৰচক কুমাৰ কিশোৰৰ এই লেখাটি আমি আজি ৰামধেনুৰ পৰা পঢ়িবলৈ লৈছোঁ। নিয়াত পাপ কা কম। নিয়াত পাপ কা কম এয়া কোনো এটা গীতৰ কলি নতুবা কবিতাৰ পংক্তি নহয়। ৰূপ আৰু লাৱণ্যত মদন পিছলা এজনী যুৱতী কিশোৰীৰ সেয়া হিয়া ভঙা এক কৰুণ বিননি। জীয়াই থকাৰ হেঁপাহত মৃত্যুৰ শীতল বজ্ৰমুঠিৰ পৰা ৰক্ষা পোৱাৰ আশা জীৱন আৰু যৌৱনক ভাল পোৱা সেইজনী কিশোৰীয়ে সেইদিনা বিনাইছিল, আজিও বিনায়। মৃত্যুৰ গহ্বৰৰ পৰা কোনোবাই উদ্ধাৰ কৰাৰ আকাংক্ষাত তাই চিঞৰিছিল। চিঞৰি চিঞৰি উঠি গৈছে দূৰৰ পৰা দূৰণিলৈ। উটি গৈছিল নহয়, সোঁতে উটুৱাই নিছিল। কিন্তু আজি তাই উটি নাযায়, চিঞৰি চিঞৰি কাৰোবাক বিচাৰি উৰি যায় এক প্ৰান্তৰ পৰা অন্য এক প্ৰান্তলৈ, পূবৰ পৰা পশ্চিমলৈ। হিয়া ভঙা কৰুণ বিননিৰে ভাঙি থৈ যায় মানুহৰ মন, চুৰমাৰ কৰি থৈ যায় বিৰহত দেই পুৰি মৰা প্ৰেমিক প্ৰেমিকাৰ বুকুৰ পাজৰ। খাচী জনজাতিৰ এহাল বাই ভনী, কং আৰু বি, বাইদেউ আৰু ভনীটি। সিহঁত দুয়োজনীৰ দেহত যৌৱনৰ অত্যাচাৰ, শৰীৰৰ ভাজে ভাজে জুইৰ উত্তাপ। কংজনী ধুনীয়া ৰূপহী, কোনোবা নিপুণ শিল্পীয়ে গঢ়া তাই যেন এক দেৱী প্ৰতিমা। আৰু বি, মন ৰাইজাই কৰা তাইৰ ৰূপ আৰু যৌৱনৰ তুলনাত বায়েকৰ ৰূপৰ জ্যোতি আছিল নিষ্প্ৰভ। কংজনী যেন অসুন্দৰী, অগৰী। তাইৰ ৰূপ আৰু যৌৱনে যুৱকক উন্মনা কৰে, কিন্তু শাওণৰ সূৰ্যৰ দৰে ভনীয়েকৰ ৰূপ আৰু যৌৱনৰ যি উত্তাপ, সেই উত্তাপে কাকো পুৰি মাৰিব নোৱাৰে। বিধৱা মাকৰ উৰুঘা পজাৰ দুপাহ ফুল কং আৰু বি। এপাহ যদি শৰতৰ শেৱালি, তেন্তে আন পাহ নীল সৰোবৰৰ শুভ্ৰ শতদল। সিহঁতৰ ঘৰৰ পৰা অলপ দূৰেৰে বৈ গৈছিল এটি পাহাৰী নিজৰা। শিলনিৰ মাজে মাজে নাচি নাচি বৈ যোৱা জুৰিটিৰ পাৰলৈ সিহঁত দুজনীয়ে মনৰ সৰহত যৌৱনৰ চপলতাৰে নাচি নাচি যায়। পানীৰ সোঁতে সোঁতে সাঁতুৰি নাতুৰি ইজনীয়ে সিজনীৰ গালৈ পানী ছটিয়াই হাঁহি খিকিন্দালি কৰি জলকেলি কৰে। কেঁচা হালধীয়া বৰণৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ পিহি নিকাকৈ ধুৱে। আৰু তাৰপিছত সাঁতুৰি নাতুৰি ভাগৰি পৰিলে দুয়োজনীয়ে দুকলহ পানী ভৰাই লৈ সুৰাত তুলি ঘৰলৈ উভতি আহে। পখিলা পাহিৰ দৰে সিহঁতৰ সহজ সৰল জীৱনৰ দিনবোৰ তেনেকৈয়ে আগবাঢ়ে। সিদিনাও সিহঁতে ঘৰলৈ উভতিছিল। জুৰিটিৰ পাৰলৈ উঠি আহিছিল দুজনী সদ্যস্নাতা জলকুঁৱৰী। কিন্তু সেয়া যেন এক মধুৰ দুৰ্ঘটনা। 16টা বসন্ত গছকি ভনীয়েকৰ লগত 18টা শৰতৰ শেৱালি বুটলি ঘৰলৈ উভতি অহা কঙে হঠাতে সিদিনা তেনে এটা মুহূৰ্তৰ পৰিস্থিতিৰ সৈতে ভেটাভেটি হ'ব লাগিব বুলি সপোনতো ভবা নাছিলে। বিস্ময় আৰু আশ্চৰ্যত থমকি ৰৈছিল কং। আপোনা আপুনি জঠৰ হৈ গৈছিল খোজত মুকুতা সৰা বীৰ পদক্ষেপ। লাজত ৰঙা পৰি যোৱা চকুহালে যেন ধৱনীৰ গৰ্ভত বিচাৰিছিল পাতালপুৰীৰ প্ৰৱেশ পথ। অভাৱনীয়ভাৱে সিহঁতৰ সন্মুখত উপস্থিত হোৱা সুঠাম অচিনাকি ডেকাজনক দেখি দুয়োজনী বাই ভনী জাপ খোৱা পদুম পাহিৰ দৰে লাজত মুচকচ খাই পৰিছিল। অচিনাকি ডেকাজনৰ হাতত নিক্ষেপৰ বাবে উদ্যত তীৰ
ধনু, পৰিধানত ৰাজকীয় পোচাক, ডিঙিত বহুমূলীয়া অলংকাৰ। কিন্তু কং আৰু বীৰ গাত তেতিয়া কাপোৰ প্ৰায় নাছিলেই। যিখিনি সামান্য কাপোৰ পিন্ধি আছিল সেয়া পানীত তিতি গাত লিপিত খাই ধৰিছে। স্পষ্ট হৈ জিলিকি উঠিছে দেহৰ সোণবৰণীয়া ৰং আৰু প্ৰতিটো অংগৰ ভাঁজ। সেই নিৰাভৰণেই তাক নিৰাভৰণ বুলি ক'লেও ভুল কৰা নহ'ব। প্ৰাণৰ মমতাত ফৰিং চিটিকাৰ দৰে চিটিকি পলোৱা চিকাৰৰ পিছে পিছে খেদি অহা ডেকাজনো কম আচৰিত হোৱা নাছিল। সন্মুখত হঠাতে দুজনী ৰূপহী গাভৰুক দেখি যুৱক স্তম্ভিত হৈ পৰিল। এক সপোন নে বাস্তৱ? আৰু বিস্ময় মুহূৰ্তবোৰ পাৰ হৈ যোৱাৰ পিছত যেতিয়া বুজিছিল সেয়া সপোন নহয়, বাস্তৱ, তেতিয়া আপোনা আপুনিয়ে হৈ পৰিছিল লক্ষ্যভেদভাৱে উদ্যত হৈ থকা হাতৰ তীৰ আৰু ধনু। কিন্তু কাৰো মুখত মাত নাছিল। মন্ত্ৰমুগ্ধৰ দৰে নিৰ্বাক নিস্পন্দ থিয় হৈ ৰ'ল চিকাৰী চিএম। আৰু সেই অৱসৰতে চিকাৰীৰ তীক্ষ্ণ দৃষ্টিৰে সিপাৰত গভীৰ অৰণ্যৰ মাজত হেৰাই গৈছিল প্ৰাণ লৈ পলোৱা এজনী বনৰ আজলি হৰিণী। কিন্তু চিকাৰীৰ লক্ষ্য তেতিয়াও ভ্ৰষ্ট হোৱা নাছিল। চিকাৰী চিএমৰ লোভাতুৰ দৃষ্টিয়ে তেতিয়া সোপনি পুতিছিল আন এজনী হৰিণীৰ বক্ষ শৃংগত। বক্ষ শৃংগ নহয়, যেন দুটি পৰ্বতৰ চূড়া। পদুম পাহিৰ দৰে দুচকুৰ পতাৰ পৰা দৃষ্টি ফিৰাই চিএমে কিবা এষাৰ ক'ব খুজিছিল, কিন্তু ক'ব পৰা নাছিল। মাতটো কঁপিছিল, ৰুদ্ধ হৈ গৈছিল। মন্ত্ৰমুগ্ধ সাপৰ দৰে মোহাচ্ছন্ন হৈ পৰিছিল ৰূপহ কোমৰ। আৰু কি? তেতিয়া মলয়াত কপা নাহৰৰ কুঁহিপাত শিলাৰ দৰে মাথোন কঁপিছিল কিবা এটা লাজত, শংকাত আৰু মোহচ্ছন্নতাৰ অৱসানত। কোন তুমি? বাট এৰি দিয়া। কঙৰ মাতত চিকাৰী যুৱকৰ তন্দ্ৰা যেন ভাঙি গৈছিল। চেতনা ফিৰি আহিছিল। বাস্তৱলৈ ফিৰি আহি কৈ উঠিল, মই চিএম, ৰজা হয়। যিয়েই নোহোৱা, আমাৰ বাট এৰি দিয়া। কঙৰ মাতত আদেশ আৰু অনুৰোধৰ সুৰ। দিম, কিন্তু কি কিন্তু? চিএমে একো ক'ব পৰা নাছিল। মাতটো কঁপিছিল। কোনো কিন্তু নাই, বাট এৰি দিয়া। নহয় কুঁৱৰী, মই যে তোমালোকৰ ৰূপত মুগ্ধ। প্ৰথম দৃষ্টিতেই মই হেৰুৱাই পেলাইছোঁ মোৰ সৰ্বস্ব। কাঢ়ি নিছা তোমালোকে মোৰ দেহ, মন আৰু সত্তা। কোনে কাঢ়ি নিলে তোমাৰ দেহ, মন আৰু সত্তা? যিজনী দেৱদূতী সৰগৰ পৰি তোমাৰ ওচৰত থিয় হৈ। হ'ব আৰু নালাগে। তাই মোৰ ভনী হয়। অবিবাহিতা বায়েকৰ বিয়া নোহোৱাকৈ ভনীয়েকৰ বিয়া হ'ব নোৱাৰে নহয় কোঁৱৰ। যুৱকক শেষকৈ কোৱাৰ সুযোগ নিদি কঙে কৈ উঠিছিল। অজানিতে তাইৰ কণ্ঠস্বৰটো হৈ পৰিছিল কোমল আৰু মধুৰ। তাই যেন বুজাব খুজিছিল, তাই নহয়, মই। তুমি মোৰ হোৱা, তাই নহয়। মই অপেক্ষা কৰিম। নতুন ৰূপেৰে ধৰণী ধুনীয়া হয় বসন্তৰ পৰশত প্ৰকৃতি যিদিনা নৱ যৌৱনা গছে গছে সংকুৰিত হৈ পৰিব কিশলয়, সিদিনা মই নিজে আহি ৰাজকীয় সন্মানেৰে আদৰি ল'ম মোৰ প্ৰেয়সীক। তাৰপিছত চিএমে বাট এৰি দিছিল। ত্ৰস্তমান পদক্ষেপেৰে ঘৰলৈ উভতি আহিছিল কং আৰু বি, দুজনী বাই ভনী। লুকাই চুৰকৈ পিছলৈ উভতি চাওঁতে আকৌ এবাৰ চকুৱে চকুৱে পৰিছিল। মিলন হৈছিল দুহাল চকুৰ, এহাল প্ৰেমিক প্ৰেমিকাৰ। আজলি বীৰ নয়নমণিত চিকাৰী চিএমে দেখিছিল দিয়া আৰু পুৱাৰ সাতোৰঙী ৰং। ঘৰলৈ উভতি আহি বায়েকে সকলো কথা মাকক বিৱৰি কৈছিল। কিন্তু সেয়াও জানো সম্ভৱ? সেয়া যে অবিশ্বাস্য। ছাল ছিগা ভিকহু দুখুনী বিধৱা মাকৰ ছোৱালীক বিয়া কৰাব সম্পদ আৰু প্ৰতিভাশালী শাসনকৰ্তা চিএমে। কিন্তু বিশ্বাস নকৰি উপায় নাছিল। যি সঁচা আৰু বিশ্বাস নকৰাৰ জানো কিবা কাৰণ থাকিব পাৰে?
আনন্দত উত্ৰাৱল হৈ মাকে চিঞৰি উঠিছিল, আহ, আমাৰ কি সৌভাগ্য। তাৰপিছত সৰুজনী জীয়েকক বুকুৰ মাজত সাৱটি লৈ কৈছিল, খুনলুং, বাছা মোৰ, তই বৰ সৌভাগ্যৱতী, মোৰ ঘৰৰ লখিমী জীয়ৰী তই। বিয়ে কথা ক'ব পৰা নাছিল। লাজ আৰু আনন্দত তাই দুই চকুৰে মাথোন বৈ আহিছিল দুধাৰি লুটক। সেই লুটক দুধাৰি মচি দি মাকে হাঁহি হাঁহি কৈছিল, মই জানো তই ৰাণী হোৱাৰেই যোগ্য, দুখনিৰ ঘৰত ৰাজকন্যা। মাক আৰু জীয়েকে সিদিনা হাঁহিছিল সঁচা, কিন্তু এজনীয়ে হাঁহিব পৰা নাছিল। খং, অপমান আৰু কিবা ক্ষোভত দেহ পুৰি মৰিছিল। এজনী অষ্টাদশী গাভৰু, একেজনী মাতৃৰ আন এটি সন্তান কং। কিন্তু চতুৰা কঙে মনৰ আচল ভাৱ গোপন ৰাখি অভিনয়ৰ ভাৱেৰে কৈছিল, জানা মা, মোতকৈ পৃথিৱীত আজি আৰু কোনো সুখী নাই। মোৰ ভনী হ'ব ৰাজপত্নী, ৰাণী, তাই সঁচাকৈয়ে ভাগ্যৱতী। তাইৰ কথাত সঁহাৰি জনাবলৈ মূৰটো জোকাৰি মাকে নুমলীয়া দুহিতাৰ গোলাপ ৰঙা দুগালত আঁকি দিছিল সহস্ৰ চুমাৰ বোল। তাৰপিছতো দিন যায়। পৰশাৰ গন্ধশীৰ চকুলো মচি দিবলৈ উৰি আহে শৰৎ। লাহে লাহে শৰতো এদিন আঁতৰি যায়। দুৰ্দান্ত শীতৰ আগমনত চুচুক চামাককৈ আঁতৰি পলাই শৰতক বিদায় দিয়া হেমন্ত। দুৰ্দান্ত হ'লেও শীত কিন্তু অপৰাজেয় নহয়। বসন্তৰ পদধ্বনি শুনি আঁতৰি পলাবলৈ শীতৰ গাৰ থৰকাচুটি হেৰায়। অৱশেষত শীতৰ কবৰত নাচি নাচি হাঁহি হাঁহি খাচী পাহাৰলৈ নামি আহে বসন্ত। পাহাৰী জুৰিৰ নাচোনৰ তালে তালে হৈ পৰে নৱ নৱ কিশলয়। সৰল বনলৈ নামি আহে সেউজী পাতৰ গধুৰতা। লতাই লতাই বিকশিত হৈ পৰে বিবিধ ফুলৰ হেজাৰ মুকুল। বিকশিত হৈ পৰে নহয়, হৈ পৰিছিল। সেই বসন্তৰে এদিন আবেলি। চকাপাতত বহিবলৈ তেতিয়া আৰু সৰহ সময় নাছিল। জুৰিটিৰ পাৰলৈ ফুৰিবলৈ যোৱাৰ বাবে বিক লগ ধৰি কঙে কৈছিল, ব'ল না বি, জুৰিটিৰ পাৰৰ পৰা আমি ফুৰি আহোঁগৈ। তুমি কি কৈছা বাইদেউ, এই সন্ধিয়াখন ফুৰিবলৈ যাম আমি? তাই আধা কোৱাকৈ ৰৈ গৈছিল। জানোচা তাইৰ সপোনৰ ৰূপক সোঁৱৰাই তাইৰ বাবে জুৰিটিৰ পাৰত ৰৈ আছেহি। বায়েকে সেই কথা গম পাই তাইক লৈ যাব খুজিছে। হ'লেই বা সন্ধিয়া, কিমাননো দূৰ, ইমান দিনৰ চিনাকি ঠাই, ইমান চিনাকি জুৰি। তোৰ বিয়াৰ পিছত আমিতো আৰু এতিয়াৰ দৰে মুকলিমূৰীয়াকৈ ফুৰিব নোৱাৰিম। মোৰ যে কিমান বেয়া লাগিব, ব'ল না ফুৰি আহোঁগৈ। জুৰিটিৰ পাৰত থকা পাহাৰৰ ওখ টিলাটোত বহি বহি তাহাঁতি গীত গাইছিল আৰু ইজনীৰ পিছত সিজনীয়ে এটা এটাকৈ গীত গাইছিল। বায়েকৰ কথা শুনি বেচেৰীৰ মনটো সেমেকি পৰিছিল। ভাবিছিল, এৰা, আৰু কেইটামান দিন পিছতেই একেলগেতো আৰু ফুৰিবলৈ নাপাম। এয়াচোন বসন্ত আহিলেই। চিএমে কথা দি কৈছে নহয়, 2 দিনৰ ভিতৰতে আহি ওলাবহি। বায়েকৰ কথাত তাই মান্তি হৈছিল। মাকে নজনাকৈয়ে সিহঁত দুয়োজনী ওলাই গৈছিল জুৰিটিৰ পাৰলৈ, পৰ্বতৰ টিঙলৈ। বায়েকৰ অনুৰোধত নিৰ্জন টিলাটোত বহি তাই গীত গাইছিল। তলেৰে বৈ যোৱা জুৰিটিৰ কুলু কুলু ধ্বনিয়ে তাইৰ মনলৈ কঢ়িয়াই আনিছিল নতুন প্ৰেৰণা। এটাৰ পাছত আন এটা গীতৰ সুৰেৰে তাই বায়েকক সন্তুষ্ট কৰিবলৈ যত্ন কৰিছিল। সুৰৰ ইন্দ্ৰজাল সৃষ্টি কৰাৰ প্ৰেৰণাত তাই নিজকে পাহৰি গৈছিল সময় আৰু চৌদিশ। ইতিমধ্যে যে পৃথিৱীৰ বুকুলৈ সন্ধিয়াৰ এন্ধাৰ নামি আহিছিল, সেই কথালৈ তাইৰ কোনো খেয়ালই নাছিল। সিদিনা জানো অকল পৃথিৱীৰ বুকুৰ পৰাই দিনৰ পোহৰ হেৰাই গৈছিল, নামি আহিছিল সন্ধিয়াৰ এন্ধাৰ? অকল পৃথিৱীৰ বুকুলৈকে এন্ধাৰ নামি অহা নাছিল, তাইৰ জীৱনলৈও নামি আহিছিল মৰাওশীৰ ঘোপ মৰা অন্ধকাৰ। সুৰ সৃষ্টিৰ তন্ময়তাত তাই পাহৰি যোৱাৰ সুযোগ লৈ বাটৰ কাঁইট আঁতৰাবলৈকে
তাইৰ চেনেহৰ আপোন কংজনীয়ে তাইক টিলাৰ ওপৰৰ পৰা তলৰ জুইটোলৈ ঠেলি বগৰাই দিছিল। সন্মুখত মৃত্যুৰ বিভীষিকা দেখি তাই সচেতন হৈ পৰিল। উদ্ধাৰৰ আশাত তাই চিঞৰি উঠিল, ন্যাত পাপ কাকং, ন্যাত পাপ কাকং, ন্যাত পাপ কাকং। অৰ্থাৎ বাইদেৱে মোক পাহাৰৰ পৰা তললৈ বগৰাই দিছে। জুইৰ দুৰন্ত সোঁতত খোপনি ল'ব নোৱাৰি তাই মাথোন চিঞৰিয়েই থাকিল, ন্যাত পাপ কাকং, ন্যাত পাপ কাকং। সোঁতে সোঁতে উটি গৈ উদ্ধাৰৰ আশাত আৰ্তনাদ কৰা সেইজনী গাভৰুক উদ্ধাৰ কৰিবলৈ ওচৰত তেতিয়া আৰু কোনো নাছিল। তাৰপিছত সোঁতত উটি গৈ তাই যেতিয়া বহু দূৰ পাইছিল, বতাহত লীন হৈ নুশুনা হৈ পৰিছিল হিয়া ভঙা আৰ্তনাদৰ ধ্বনি। সেই সময়তে তাইক বিচাৰি আহিছিল এজন ৰূপহ যুৱক, চিএম। তাই সপোনৰ যৌৱনৰ মণিকোঁৱৰ। কিন্তু তেতিয়া যে বহুত পলম হৈ গৈছিল। মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত বুলি কলংপৰীয়া কবিয়ে প্ৰশ্ন কৰা সেইজনী হতভাগিনী ৰূপহী কিশোৰীয়ে এইজনী কেতেকী, আমাৰ আটাইৰে চিনাকি বসন্ত বিহাৰী বিহংগিনী মই কেতেকী, অথবা বৌ কাকাকুট। ৰচনা কুমাৰ কিশোৰ, পাঠ পূৰবী।